Hello everyone, welcome back to the channel. আজি আমি ইয়াতে DWৰ যে 4500 ভ্যাকেন্সিছৰ ফৰ্ম ফিল আপ চলি আছে তাৰ ওপৰত এটা ডিসকাশন কৰিম। সায়েন্স টিচাৰ পোষ্ট কেইটা ওপৰত আমি অলপ কথা পাতিম যে কোনখন ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিলে ভাল হ'ব। আৰু কি হয় বিশেষকৈ এই সায়েন্স টিচাৰৰ পোষ্ট বহুতেই কম আহে, যোনটো 5500 ভ্যাকেন্সিজ আহিছিলে তাতেও সায়েন্স টিচাৰৰ পোষ্ট বহুত কম আছিলে আৰু এইবাৰ পোষ্ট কম আছে। কিমান টোটেল অসমীয়া মিডিয়াম স্কুলত 282 টোটেল পোষ্ট আছে অকল। দেন বেংগলী মিডিয়ামো আছে, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত এৰাউণ্ড 51 পোষ্ট আছে। গোটেই সায়েন্স টিচাৰ মিলালে 333 নাম্বাৰ অফ পোষ্ট আছে। তো এতিয়া আমি সায়েন্স টিচাৰৰ কাৰণে যদি ডিস্ট্ৰিক্ট কেইখন চাওঁ, হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট কোনখন ডিস্ট্ৰিক্টত আছে বুলি সুধিলে তেতিয়াহ'লে আমি ক'ম এইখন কামৰূপ। কামৰূপত 28টা পোষ্ট আছে, এইটোৱে হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট। আপুনি যদি এতিয়া এছিষ্টেণ্ট টিচাৰ LP ছেকশ্যনৰ চাই বা এছিষ্টেণ্ট টিচাৰ UP ছেকশ্যনৰখিনি চাই, পোষ্ট বেছিকৈ থাকে, চ' ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ অলপ ভাল হয়, সুবিধা হয়। কিন্তু যেতিয়া আমি সায়েন্স টিচাৰৰ কথা পাতোঁ তেতিয়া মানে নাম্বাৰ অফ পোষ্ট বহুতেই কম থাকে, 30+ পোষ্ট যে এখন ডিষ্ট্ৰিক্টতো নাই এইবাৰ। তো অলপ পোষ্ট চিলেকশ্যন কৰোঁতে আমাৰ প্ৰব্লেম হয়। এতিয়া এটা কথা ক'ব লাগিব যে সায়েন্স টিচাৰত কাট অফ হাই যাবই। লাষ্ট যোনটো CTET হৈছিলে সেই CTETটোৰ বহুত কেণ্ডিডেটছৰ মাৰ্কছ আমাৰ হাতত আছে। তো তেওঁলোকে 100+ পোৱা কেণ্ডিডেটছ বহুতখিনি আছে আৰু যিহেতু 80% লোৱা হ'ব এই CTETৰ মাৰ্কছৰ পাৰ্চেণ্টেজৰ ওপৰত, তো যদি আপোনাৰ 100ৰ ওপৰত আছে তেতিয়াহ'লে বহুতখিনি পাৰ্চেণ্ট ওপৰলৈ গুচি যায়। তো এতিয়া আমি যদি ক'ব লাগে এতিয়া কোনকেইখন ডিষ্ট্ৰিক্ট ছেফ হ'ব, সেইটো টোটেলি আপোনাৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কিমান মাৰ্কছ পাইছে। এতিয়া যেতিয়া আপুনি LPৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে বা UP এছিষ্টেণ্ট টিচাৰৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে, তেতিয়াহ'লেতো আপুনি যদি 60+ৰ ওপৰত আছে, চান্স বহুত বেছি আপোনাৰ আছে বুলি আমি ক'ব পাৰোঁ। 65ৰ ওপৰত থাকিলেতো চিলেকশ্যন চিয়'ৰ বুলিয়ে ক'ব পাৰোঁ। কিন্তু যেতিয়া আমি সায়েন্স টিচাৰৰ কথা পাতিম তেতিয়া কিন্তু 60+ত চিলেকশ্যন যে হ'ব সেইটো মই ইয়াত নাম্বাৰ অফ পোষ্ট চাই পেলাই মানে তেনেকুৱা লগা নাই যে 60+ থাকিলেই মানে চিলেকশ্যনৰ চান্স বহুত হাই থাকে। তো তেনেকুৱা ইয়াত নহ'ব। ইয়াতে 65ও যদি আপুনি পায়, কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হ'ব 65+ থাকিলেও যে সেই ডিষ্ট্ৰিক্টখনত আপোনাৰ চিলেকশ্যন হ'ব তাৰে কোনো গেৰেণ্টি দিব নোৱাৰে। যেতিয়া 5500 ভেকেঞ্চিজ আছিলে সেই লিষ্টখনটো প্ৰায় এই চিমিলাৰ নাম্বাৰ অফ পোষ্টে আছিলে সায়েন্স টিচাৰৰ কাৰণে। তো তাৰে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত মেৰিট লিষ্ট ওলাব, তো তাৰ পাছত গম পোৱা যাব যে কাট অফটো কিমানৰ ভিতৰত থাকে। যদি তেওঁলোকে এই ভেকেঞ্চিৰ ফৰ্ম ফিল আপ আফটাৰ 5500 ভেকেঞ্চিৰ মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত ফৰ্ম ফিল আপ দিলে হয়, তেতিয়াহ'লে এটা অনুমান কৰিব পৰা গ'ল হয় যে পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট এখনত কাট অফ কিমান যায়। এতিয়া ফাৰ্ষ্ট আমি চাই লৈছোঁ কোনকেইখন ডিষ্ট্ৰিক্টত হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট আছে। কাৰণ কি হয়, আপোনাৰ যিমান পাৰ্চেণ্ট মাৰ্কছে নাথাকক কিয়, আপুনি এখনতো হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট এখন আপুনি অপশ্যনত ৰাখিব লাগিবই। তো এতিয়া কামৰূপত আছে, কামৰূপত জেনেৰেলৰ মানে আনৰিজাৰ্ভৰ 12টা পোষ্ট আছে। দেন কেটেগৰী ৱাইজ চাব গ'লেও ভাল নাম্বাৰ অফ পোষ্ট আছে। দেন নেক্সটখন লখিমপুৰ আছে, লখিমপুৰত এৰাউণ্ড 21 পোষ্ট আছে, ইয়াতে URৰ কাৰণে 11টা পোষ্ট আছে। দেন যদি আমি থাৰ্ডত চাওঁ তেতিয়াহ'লে এই 19 আছে, চাওকচোন নগাঁৱত 19টা আছে আৰু ওপৰত ডিব্ৰুগড়তো 19 আছে। যদিও ছায়েন্সত কেণ্ডিডেটছ কম থাকে আৰু ছায়েন্স বেকগ্ৰাউণ্ডৰ বহুতখিনি ষ্টুডেণ্টছে এছিষ্টেণ্ট টিচাৰ UPত এপ্লাই কৰে, তো ছায়েন্সৰ কেণ্ডিডেট কমি থাকিলেও কিন্তু আপুনি এৰাউণ্ড 65+ৰ ওপৰত থাকিলে এটা চান্স থাকে। এতিয়া মই কথা পাতিম যে আপোনালোকে কোনকেইখন ডিষ্ট্ৰিক্ট দিয়াটোত ভাল হ'ব। যদি আপোনাৰ মাৰ্ক 70+ আছে, আকৌ কম যদি 70+ আছে, 70+ থাকিলে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনত ফাৰ্ষ্ট অফ অলটো হোম ডিষ্ট্ৰিক্ট দিব। হোম ডিষ্ট্ৰিক্ট দিয়াৰ পাছত নেক্সট যোন দুখন ডিষ্ট্ৰিক্ট দিব, সেই দুখন ডিষ্ট্ৰিক্ট হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট য'ত আছে সেই দুখন দি দিব পাৰে। ছাপ'জ আপোনাৰ হোম ডিষ্ট্ৰিক্ট হোজাই, তো হোজাইখন দিব। হোজাই দিয়াৰ পাছত নেক্সট যোন দুটা আপুনি চিলেকশ্যন দিব তাৰে এখন কামৰূপ দিব পাৰে আৰু লখিমপুৰ দিব পাৰে, নহ'লে নগাঁও বা ডিব্ৰুগড় যিকোনো এখন দিব পাৰে। মুঠতে হোজাইৰ ওচৰৰ পাজৰৰ ডিষ্ট্ৰিক্ট যদি আপোনাৰ মন যে আপুনি হোম ডিষ্ট্ৰিক্ট থাকিয়ে চাকৰি কৰিব খুজিছে, তেতিয়াহ'লে হোজাইৰ ওচৰে পাজৰে যি ডিষ্ট্ৰিক্ট আছে সেই দুখন দি দিব। এতিয়া আপোনাৰ স্ক'ৰ যদি 65ৰ পৰা 70ৰ ভিতৰত আছে, 65ৰ পৰা 70ৰ ভিতৰত থাকি আপুনিতো এখন হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট দিবই। যদি এতিয়া ছাপ'জ আপোনাৰ ঘৰ কামৰূপত, তেতিয়াহ'লে কামৰূপখন চিলেক্ট কৰক, কাৰণ 65ৰ ওপৰত থাকিলে হোম ডিষ্ট্ৰিক্ট চিলেকশ্যন পোৱা চান্স বেছি থাকে।
তো কামৰূপ দিব। কামৰূপ দিয়াৰ পাছত আপুনি কামৰূপৰ ওচৰে পাজৰে যি ডিষ্ট্ৰিক্ট আছে, ছাপ'জ দৰং আছে, দৰংটো চাওক, কিন্তু দৰঙত নাম্বাৰ অফ পোষ্ট বহুত কম, মাত্ৰ 10টা আছে। তো অলপ দূৰলৈকে যাওক, দূৰত এতিয়া ক'ব গ'লে নেক্সট আপুনি দিব পাৰে নগাঁও। নগাঁৱত দিয়ক, কাৰণ নগাঁৱত নাম্বাৰ অফ পোষ্ট আছে অলপ বেছিকৈ, 19টা আছে। তো নগাঁও দিয়ক। নগাঁৱৰ পাছত নেক্সট ডিষ্ট্ৰিক্ট আপুনি ডিব্ৰুগড় দিব পাৰে। ডিব্ৰুগড় নিদিলে গোলাঘাট এখন অপশ্যনত ৰাখিব পাৰে। এইখিনি 65 to 70ৰ ভিতৰত থাকিলে। এতিয়া আপোনাৰ স্ক'ৰ যদি 60+ আছে, 60 পৰা 65ৰ ভিতৰত আছে, মই ইয়াতে আকৌ কওঁ 60 পৰা 65ৰ ভিতৰত যদি স্ক'ৰ আছে, পোৱাৰ চান্স আছে, কিন্তু ডিষ্ট্ৰিক্ট চিলেকশ্যন বহুত ৱাইজলি কৰিব লাগিব, বহুত ভালকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব, তেতিয়াহে মানে চিলেকশ্যনৰ চান্সটো বেছি থাকে। 60 to 65ৰ ভিতৰত থাকিলে এটা কাম কৰিব, হায়েষ্ট নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট দিবই ইয়াতে আপুনি। হায়েষ্ট নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্টটো এখন নহয়, মই ৰিকমেণ্ড কৰিম 2খনকৈ দিয়ক। যদি আপোনাৰ স্ক'ৰ এৰাউণ্ড 61 আছে, 60 আছে, তেতিয়াহ'লে কামৰূপ আৰু লখিমপুৰ অপশ্যনত ৰাখিবই। বাকীবিলাক ডিষ্ট্ৰিক্টত, এতিয়া মই বাকীবিলাক ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই, মই বাৰে বাৰে হায়েষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ। বাকীবিলাক ডিষ্ট্ৰিক্টত কি হ'ব, যেতিয়া এটা টেণ্ডেঞ্চি থাকে চবৰে যে য'ত বেছি পোষ্ট আছে তাত এপ্লাই কৰিম, তো তেনেকৈ সেই কামৰূপ, লখিমপুৰ, নগাঁও, ডিব্ৰুগড় এইবিলাকত কাট অফ একদম হাই গুচি যাব। আৰু যোনবিলাক ডিষ্ট্ৰিক্টত কম পোষ্ট আছিলে, এই ডিষ্ট্ৰিক্টকেইখনত দিব মন নাথাকে, কাৰণ তাতে কম নাম্বাৰ অফ পোষ্ট আছে, পাওঁ নাপাওঁ একো চান্স নাই। তো তেনেকুৱা ডিষ্ট্ৰিক্টত কাট অফ কমি যাব। ছাপ'জ সকলোৱে এপ্লাই কৰি আছে, কামৰূপত এপ্লাই কৰিছে, লখিমপুৰত এপ্লাই, যিহেতু পোষ্ট বহুতে কম, তো হায়েষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট য'ত আছে তাতে এপ্লাই কৰি দিম, পালে পাওঁ, নাপালে নাই। তো তেনেকৈ যদি কৰে, তেতিয়াহ'লে কামৰূপ, লখিমপুৰ, নগাঁও এনেকুৱা ডিষ্ট্ৰিক্টবিলাক বহুত হাই কাট অফ গুচি যাব সেইবিলাকত, কাৰণ সকলোৱে যদি এপ্লাই কৰে নিশ্চয় তাতে কাট অফ হাইয়ে যাব। এতিয়া তাৰপিছত কিছুমান ডিষ্ট্ৰিক্ট য'ত নাম্বাৰ অফ পোষ্ট কম থাকে, ভাবিছে যে তাতে কাট অফ হাই যাব, ছাপ'জ ধুবুৰী বা ইফালে বৰপেটা, বিশ্বনাথ, এইবিলাকত কাট অফ বহুত কমি যোৱাৰ চান্স থাকি যায়। এটা ৱাইজ ডিচিশ্যন হ'ল, যদি আপোনাৰ 65+ আছে, তেতিয়াহ'লে হোম ডিষ্ট্ৰিক্ট এখন দিবই মানে। আৰু 60ৰ তলত যদি আছে, আপোনাৰ 60ৰ তলত থাকিলে কিন্তু চিলেকশ্যনৰ চান্সটো অলপ কমি যায়। হ'লেও আপোনালোকে যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন ৱাইজলি কৰে, তেতিয়াহ'লে হৈ যাব পাৰে। এতিয়া আপোনাৰ যদি 60+ৰ ওপৰত আছে, তেতিয়াহ'লে কিন্তু ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে অলপ সাৱধান হ'ব। মানে হায়েষ্ট নাম্বাৰ অফ পোষ্ট এইকেইখনত আছে বুলি মই এইকেইখনতে দি থওঁ, তেনেকৈ নহয়। অলপ লজিক লগাব, লজিক লগাই পেলাই অলপ কম নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট এখনো ৰিস্ক লৈ, মানে হাই ৰিস্ক ডিষ্ট্ৰিক্ট বুলি ক'ম এতিয়া। আপুনি যেতিয়া এপ্লাই কৰিব, তেতিয়া আপুনি এখন হাই ৰিস্ক ডিষ্ট্ৰিক্ট দিবই লাগিব। তো হাই ৰিস্ক ডিষ্ট্ৰিক্ট কেনেকৈ চিলেক্ট কৰিব, অলপ কম নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট এখন চিলেক্ট কৰি দিব। এতিয়া ধৰি ল'লোঁ চৰাইদেউত মাত্ৰ 10টা পোষ্ট আছে। আপুনি যে ৰিস্ক এটা লৈ পেলাই যদি সেই য'ত কাট অফ হাই যাব বুলি ভাবে তাত এপ্লাই কৰি দিয়ে, কি হ'ব পাৰে, তাৰ কাৰণত যদি সকলো একদম আপোনাৰ লাকটো মিলি আছে, তাত কাট অফ বোলে কমি গ'ল, পাই গ'ল। তো তেনেকুৱা কথা, মানে চাওক। আৰু বেছি টাইম নাই ফৰ্ম ফিল আপত, আৰু কেইদিনমানে আছে। তো এইকেইদিন আৰু অলপ ভাবক, দেন ফৰ্ম ফিল আপটো আপোনালোকে কৰি দিয়ক। একদম লাষ্ট ডেটলৈকে নাথাকিব, পাৰিলে মাৰ্চৰ 31 বা এপ্ৰিলৰ 1 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপটো কৰি আপোনালোকে আজৰি হৈ থাকিব। তো এইখিনিয়ে আছিলে ছায়েন্স টিচাৰৰ ক'বলগীয়া। থেংক ইউ।